নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্স SEC পঞ্চায়তী ৰাজ আৰু কৰ্ম পদ্ধতিৰ ইউনিট 1 পঞ্চায়তৰ গণতান্ত্ৰিক কাৰ্যকৰীকৰণৰ সবলীকৰণ শীৰ্ষক পাঠৰ সকলো দৰকাৰী 1 নম্বৰৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ SECৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি কম দিনত পঢ়ি পৰীক্ষাত ভাল নম্বৰ পাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত পঞ্চায়তী ৰাজ আৰু কৰ্ম পদ্ধতিৰ মডেল কুৱেশ্যন এনসাৰৰ PDF দিয়া আছে, তোমালোকে ডাউনলোড কৰি লৈ ল'বা। সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, 1994 চনৰ অসম পঞ্চায়তী ৰাজ আইন অনুসৰি সকলো প্ৰকাৰৰ পঞ্চায়তী ৰাজ অনুষ্ঠানত কিমান শতাংশ আসন মহিলাৰ কাৰণে সংৰক্ষিত? এনসাৰ 33%। কুৱেশ্যন নম্বৰ 2, সংবিধানৰ 73 নম্বৰ এণ্ড 74 নম্বৰ সংশোধনী কিমান চনত সদনত গৃহীত হৈছিল? এনসাৰ 1992 চনত গৃহীত হৈছিল। কুৱেশ্যন নম্বৰ 3, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত কাৰ শাসনকালত স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? এনসাৰ লৰ্ড ৰিপনৰ শাসনকালত। কুৱেশ্যন নম্বৰ 4, কিমান চনত ভাৰতত পোনপ্ৰথমে স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল? এনসাৰ 1882 চনত। কুৱেশ্যন নম্বৰ 5, সমূহীয়া উন্নয়ন পৰিকল্পনা কিমান চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছিল? এনসাৰ 1952 চনত। কুৱেশ্যন নম্বৰ 6, পঞ্চায়তক কিমানটা বিষয়ৰ ওপৰত ক্ষমতা প্ৰদান কৰা হৈছে? এনসাৰ 29টা বিষয়ৰ ওপৰত। কুৱেশ্যন নম্বৰ 7, কোনখন আইনৰ প্ৰতিবেদনত স্থানীয় স্বায়ত্তশাসন বিষয়টোত দ্বৈত শাসনৰ অধীনত হস্তান্তৰিত বিষয় হিচাপে উল্লেখ কৰিছিল? এনসাৰ মণ্টেগু চেমছফ্ট। কুৱেশ্যন নম্বৰ 8, কোন চনত সমূহীয়া উন্নয়ন পৰিকল্পনা আৰম্ভ কৰা হৈছিল? এনসাৰ 1952 চনত। কুৱেশ্যন নম্বৰ 9, কোনখন কমিটিৰ প্ৰতিবেদনক পঞ্চায়ত ব্যৱস্থাৰ মহা অধিকাৰ পত্ৰ হিচাপে জনা যায়? এনসাৰ বলৱন্ত ৰায় মেহতা কমিটিৰ প্ৰতিবেদনক। কুৱেশ্যন নম্বৰ 10, সংবিধানৰ 73তম সংশোধনৰ দুটা ব্যৱস্থা লিখা। এনসাৰ সংবিধানৰ 73তম সংশোধনৰ দুটা ব্যৱস্থা হ'ল 3 খলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু 1/3 আসন মহিলাৰ বাবে সুৰক্ষিত। কুৱেশ্যন নম্বৰ 11, সংবিধানৰ কোনটো অনুসূচিত নগৰ পালিকা সম্বন্ধীয় বিষয়া অন্তৰ্ভুক্ত কৰা হৈছে? এনসাৰ সংবিধানৰ দ্বাদশ অনুসূচিত নগৰপালিকা সম্বন্ধীয় 18টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 12, কোনটো অনুচ্ছেদ অনুসৰি পঞ্চায়তী অনুষ্ঠানসমূহক স্বায়ত্তশাসিত অনুষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছে? এনসাৰ সংবিধানৰ 243 নম্বৰ অনুচ্ছেদ অনুসৰি পঞ্চায়তী অনুষ্ঠানসমূহক স্বায়ত্তশাসিত অনুষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 13, কোন চনত সমূহীয়া উন্নয়ন পৰিকল্পনা আৰম্ভ কৰা হৈছিল? এনসাৰ 1952 চনত। কুৱেশ্যন নম্বৰ 14, কোনখন কমিটিৰ প্ৰতিবেদনক পঞ্চায়ত ব্যৱস্থাৰ মহা অধিকাৰ পত্ৰ হিচাপে জনা যায়? এনসাৰ বলৱন্ত ৰায় মেহতা কমিটি। কুৱেশ্যন নম্বৰ 15, কিমান চনত বলৱন্ত ৰায় মেহতা কমিটি গঠিত হৈছিল? এনসাৰ 1957 চনত। কুৱেশ্যন নম্বৰ 16, বলৱন্ত ৰায় মেহতা কমিটিয়ে 3 তপীয়া পঞ্চায়ত ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল, শুদ্ধ অশুদ্ধ? এনসাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 17, গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? এনসাৰ গাঁও পঞ্চায়ত এলেকাৰ ভোটাৰসকলে নিৰ্বাচন কৰে। কুৱেশ্যন নম্বৰ 18, পঞ্চায়ত এলেকাৰ অধীনত গাঁও সভা হ'ল গ্ৰাম্য জনতাৰ সংসদ, শুদ্ধ অশুদ্ধ? এনসাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 19, গাঁও পঞ্চায়তৰ সভাপতিজন কেনেকৈ নিৰ্বাচিত হয়? এনসাৰ গাঁও পঞ্চায়ত এলেকাৰ অন্তৰ্ভুক্ত ভোটাৰসকলে প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিৰে গাঁও পঞ্চায়ত সভাপতিজনক নিৰ্বাচিত কৰে। কুৱেশ্যন নম্বৰ 20, 73তম সংশোধনীৰ দ্বাৰা
সংবিধানত কিমান অংশ আৰু কিমান নং অনুসূচী সংযোগ কৰা হয় এনসাৰ নৱম অংশ আৰু একাদশ নং অনুসূচী সংযোগ কৰা হয় Question number 21 কিমানতম সংবিধান সংশোধনী আইনক স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ ইতিহাসৰ এক মাইল খুঁটি হিচাপে বিবেচনা কৰা হয় এনসাৰ 73তম সংবিধান সংশোধনীক Question number 22 বলৱন্তৰায় মেহতা কমিটিয়ে কেইতৰপীয়া পঞ্চায়তৰ ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল এনসাৰ 3 তৰপীয়া Question number 23 কিমান চনত চৌকিদাৰ পঞ্চায়ত আইন গঠন কৰা হৈছিল এনসাৰ 1887 চনত Question number 24 বৰ্তমান গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান এনসাৰ 5 বছৰ Question number 25 গাঁও পঞ্চায়তৰ মুঠ সদস্য সংখ্যা কিমান জন এনসাৰ 10 জন Question number 26 কোনখন আইনৰ প্ৰতিবেদনত স্থানীয় স্বায়ত্তশাসন বিষয়টো দ্বৈত শাসনৰ অধীনত হস্তান্তৰিত বিষয় হিচাপে উল্লেখ কৰিছিল এনসাৰ 1919 চনৰ ভাৰত শাসন আইনৰ প্ৰতিবেদনত Question number 27 কোন চনত সমূহীয়া উন্নয়ন পৰিকল্পনা আৰম্ভ কৰা হৈছিল এনসাৰ 1957 চনত Question number 28 সংবিধানৰ 73তম সংশোধনী কিমান চনত গৃহীত হৈছিল এনসাৰ 1992 চনত Question number 29 বৰ্তমান অসম চৰকাৰে কিমানটা বিভাগ পঞ্চায়ত অনুষ্ঠানলৈ হস্তান্তৰ কৰিছে এনসাৰ 14টা বিভাগ Question number 30 ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত সংবিধানৰ সংশোধনী বিষয়টো উল্লেখ আছে এনসাৰ 368 নাম্বাৰ অনুচ্ছেদত Question number 31 ভাৰতীয় সংবিধান সংশোধন কাৰ সংবিধানৰ নিচিনা নমনীয় নহয় এনসাৰ ব্ৰিটিছ সংবিধান সংশোধনৰ নিচিনা Question number 32 কিমান চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কৰা হয় এনসাৰ 1951 চনত Question number 33 সংবিধানৰ 44তম সংশোধনী কিমান চনত ঘটোৱা হয় এনসাৰ 1978 চনত Question number 34 সংবিধানৰ 86তম সংশোধনী কিমান চনত ঘটোৱা হয় এনসাৰ 2002 চনত Question number 35 সকলো ধৰণৰ সংবিধান সংশোধনী বিধেয়কত কোনে স্বাক্ষৰ কৰাটো আৱশ্যকীয় এনসাৰ ৰাষ্ট্ৰপতিয়ে Question number 36 কোনখন আইন অনুসৰণ কৰি ভাৰত চৰকাৰে 6ষ্ঠ অনুসূচীয় অধীনত প্ৰতিখন পাৰ্বত্য জিলাকে স্বায়ত্তশাসিত জিলা পৰিষদ প্ৰদান কৰিছিল এনসাৰ স্বাধীনতাৰ পাছত 1935 চনৰ আইন অনুসৰণ কৰি ভাৰত চৰকাৰে 6ষ্ঠ অনুসূচীৰ অধীনত প্ৰতিখন পাৰ্বত্য জিলাকে স্বায়ত্তশাসিত জিলা পৰিষদ প্ৰদান কৰিছিল Question number 37 1994 চনৰ পঞ্চায়ত আইনত উল্লেখ কৰা গাঁও পঞ্চায়তৰ যিকোনো দুটা কাৰ্য লিখা এনসাৰ ক পঞ্চায়ত অঞ্চলৰ স্বাস্থ্য ৰক্ষা কৰা খ গাঁৱলীয়া পথ নলা নৰ্দমা দলং আদি নিৰ্মাণ কৰা Question number 38 1994 চনৰ আইন অনুসৰি সৃষ্টি কৰা অসমৰ পঞ্চায়ত ব্যৱস্থাৰ খলপ তিনিটাৰ নাম লিখা এনসাৰ ক গাঁও পঞ্চায়ত আৰু গাঁও সভা খ আঞ্চলিক পঞ্চায়ত আৰু গ জিলা পৰিষদ Question number 39 1994 চনৰ পঞ্চায়ত আইন অনুসৰি গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান আৰু ইয়াৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান এনসাৰ 1994 চনৰ পঞ্চায়ত আইন অনুসৰি গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ ইয়াৰ সৰ্বোচ্চ সদস্য সংখ্যা 10 জন Question number 40 গুৱাহাটী পৌৰ নিগমৰ কাৰ্যকাল কিমান ইয়াৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান এনসাৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যকাল 5 বছৰ ইয়াৰ সৰ্বোচ্চ সদস্য সংখ্যা 60 জন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি কম দিনত পৰীক্ষাত ভাল নম্বৰ পাব বিচাৰা তেন্তে এইটো ভিডিঅ ডেসক্ৰিপচনত পঞ্চায়তী ৰাজ আৰু কৰ্ম পদ্ধতিৰ মডেল কুৱেশ্চন এনসাৰৰ PDF দিয়া আছে তোমালোকে ডাউনলোড কৰি লৈ লবা ধন্যবাদ